গোয়েলফৰ্ড আহিছো গোয়েলফৰ্ড কিছু আমি সৰু ল'ৰা ছোৱালী লগ পাইছো আজি খ্ৰীষ্টমাছ উপলক্ষে তেওঁলোকে লগ হৈছে মেৰি ক্ৰিছমাছ হয় আমি এতিয়া গোয়েলফৰ্ড আহিছো গোয়েলফৰ্ড কিছু পৰিয়ালৰ লগ হলো লগতে কিছু সৰু বাচ্চাসকল আছে তেওঁলোকে মেৰি খ্ৰীষ্টমাছৰ উপলক্ষে N24 দৰ্শকসকলে মেছেজ দিব বিচাৰিছে মেৰি ক্ৰিছমাছ হয় হয় মই আৰু এগৰাকী ইয়াতে মহিলাৰ লগত কথা পাতিব বিচাৰিছো লক্ষ্মীবা লক্ষ্মীবাইদেউ আপুনি অসমলৈ মেছেজ কি দিব আমি সৰুৰ পৰা ডাঙৰ হতে তাতো বৰদিন মানে সেলিব্ৰেট কৰি আহিছো আমাৰ বন্ধু বান্ধৱৰ লগত ফুৰ্তি ফাৰ্তা কৰো সো ইয়াতো আমি হেতুকে কৰো আৰু ভাবো যে যিকোনো যেনেকে সকলো ফেষ্টিভেলছবোৰ আমি তাতে সেলিব্ৰেট কৰো এনেকে বৰদিনো কৰো আৰু সবৰে গুডউইলটো কাৰণে প্ৰেয়াৰ কৰিব লাগে হয় ইতিমধ্যে মই N24 দৰ্শকক জনাই পেলাই ভাল পাম যে যোৱাকালি আজি ৰাতি আপোনাৰ কেৰল হৈছিল টৰন্টোৰ এটা গীৰ্জা ঘৰত আৰু মই এইটো এটা অসমীয়া পৰিয়ালৰ ঘৰত তাত য'ত বন্ধুবৰ্গ সকল লগ হৈছে আৰু তেওঁলোকে খ্ৰীষ্টমাছ উপলক্ষে বৰদিন উপলক্ষে কিছু আয়োজন কৰিছে আৰু তেখেতৰ লগত মই কথা পাতিব বিচাৰিছো ময়ূৰী খ্ৰীষ্টমাছ কেনেকুৱা গ'ল নমস্কাৰ আজি বৰদিন আৰু ইয়াতে বৰদিনটো আমাৰ অসমত যেনেকৈ বিহু সেলিব্ৰেট হয় তেনেকৈ ইয়াতে সেই স্পিৰিটটোতে সেলিব্ৰেট হয় আৰু যিহেতু সকলোৱে সেলিব্ৰেট কৰে যিহেতু আমি ইয়াতে থাকোঁ তো আমিও এনেকৈ বন্ধুবৰ্গ একেলগতে হয় সেলিব্ৰেট কৰিছোঁ অসমীয়া খানাকে বনাইছোঁ হাঁহৰ মাংস লাই আলু ভাজি মাছৰ জোল বিলাহী চাটনি মাটিমাহৰ দাইল আৰু মিহি দানা তেনেকৈ সৰু সুৰাকৈ কিবা এটা সেলিব্ৰেট কৰিছোঁ বাট কথাটো হৈছে আমি সকলোৱে একেলগতে যিহেতু আছোঁ সেই স্পিৰিটটো আমি খুব ভাল পাওঁ একেলগতে থাকি বহুত দিনৰ মূৰত লগ পোৱা বৰ ভাল লাগিছে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত